অহা 5 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে অহা 5 জানুৱাৰীৰ পৰা অহা 20 জানুৱাৰীলৈকে ৰাইজৰ দলৰ দলীয় আবেদন গ্ৰহণ কৰা হ'ব প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ। অহা 5 জানুৱাৰী তাৰিখৰ পৰা দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন কৰিব পাৰিব। আবেদনৰ মাচুল 25,000 টকা। সেই 25,000 টকা নন ৰিফাণ্ডেবল। টিকেট পালেও তেওঁ ঘূৰাই নাপায়, তেওঁ নাপালেও ঘূৰাই নাপায়। 5 জানুৱাৰীৰ পৰা 20 জানুৱাৰী তাৰিখৰ ভিতৰত তেওঁলোকে আবেদন কৰিব লাগিব 15 দিন। আৰু এই সম্পৰ্কে একদম সঠিক সিদ্ধান্ত ল'বৰ কাৰণে কোনে ক'ত খেলিব, পাৰ্টিৰ ডিচিশ্যনটো যে আচলতে ৰাইজৰ দলে ফাইনেলি কেইখনত খেলিম, তাৰ পাৰ্টিৰ সিদ্ধান্তটো ল'বৰ কাৰণে আমি অহা 8 তাৰিখৰ দিনা আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি সভাখন হ'ল আমাৰ সংবিধান অনুসৰি সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সভা, সৰ্বোচ্চ ক্ষমতাসম্পন্ন নীতি নিৰ্ধাৰণ সভা। অহা 8 তাৰিখৰ দিনা পুৱা 8 বজাত আমি অসমৰ প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ সমাধিত সেৱা লৈ 8 তাৰিখৰ দিনা আমি মিটিংখন সেৱা ল'ম। 8 তাৰিখৰ দিনা পুৱা 8 বজাত সোণাপুৰৰ ক্ষেত্ৰত। আৰু তাৰ পাছত আমি দিচাং ৰিচৰ্টত পুৱা 9 বজাৰ পৰা গোটেই দিনভৰ, হয়তো গোটেই ৰাতিও হৈ যাব পাৰে, 8 তাৰিখৰ দিনা ৰাতিপুৱা 9 বজাৰ পৰা দিচাং ৰিচৰ্ট, সোণাপুৰৰ দিচাং ৰিচৰ্টত আমাৰ প্ৰতিনিধি সভা হ'ব। প্ৰত্যেকটো সমষ্টিৰ এনালিচিছ হ'ব আৰু সেই এনালিচিছৰ ভিত্তিত কোনকেইটা সমষ্টিত আমি ইলেকশ্যন খেলিলে জিকিমেই আৰু কোনজন প্ৰাৰ্থী খেলিলে জিকিব তাৰ ওপৰত সিদ্ধান্ত হ'ব। আৰু সেইকাৰণে আমি অহা 5 তাৰিখৰ পৰা আমাৰ আবেদনবিলাক বিচাৰিছোঁ। আবেদনবিলাক বিচাৰি 15 তাৰিখৰ ভিতৰত আবেদন শেষ হ'ব। সকলোৰে 20 তাৰিখৰ ভিতৰত আবেদন লোৱাৰ শেষ হ'ব আৰু সকলোৰে এনালিচিছবিলাক হ'ব। আৰু 25 তাৰিখৰ ভিতৰত আমি যিমান সম্ভৱ আমি যিকেইটা ছিট পাম সেই ছিটকেইটা 25 তাৰিখমানৰ ভিতৰত আমি আমাৰ কেণ্ডিডেটবিলাক ফাইনেল কৰি দিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।